আচলতে আমাৰ অসমখনত হৈ আছে কি, যিজন জুবিন দাই আমাৰ অসমীয়া সংস্কৃতিৰ বাবে ইমানখিনি কাম কৰি থৈ গ'ল, ইমান হাজাৰ হাজাৰ গান লিখিলে, তেওঁৰ বাবে আজিলৈকে একো এটা ন্যায় কৰা নাই। তেওঁ আজি 28 দিন হৈ গ'ল, তেওঁ ন্যায় পোৱা নাই। কি কৰি আছে আমাৰ প্ৰশাসনে, আমাৰ চৰকাৰে কি কৰি আছে? এনেই হাত সাৱটি বহি আছে। তেওঁক ন্যায় লাগে। কিমান হাজাৰ হাজাৰ, কিমান লাখ লাখ মানুহে তেওঁৰ ন্যায়ৰ বাবে যুঁজি আছে, কিন্তু কোনো ন্যায় দিয়া নাই। আচলতে হ'ব কি? সঁচাকৈ জুবিন দাই ন্যায় পাবনে? হৈছে কি আমাৰ অসমখনত? তেওঁ সমাধিস্থল বনাবৰ কাৰণে মাত্ৰ 1 কোটি টকা খৰচ কৰিছে। আৰু এইটো মই দি দিছোঁ স্ক্ৰীণত, এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বনিব বোলে। সাধাৰণ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আমাৰ জুবিন দাৰ বাবে যোগ্য হয়নে?